খবৰ তোমালোকৰ আশা কৰোঁ সবে ভালে আছে আৰু আসলে তোমালোকক মই এতিয়া জনাই থওঁ যে কালি আমাৰ স্কুলত ধুনীয়াকৈ ফাংচন আছে যাৰ বাবে এতিয়া পুৰা একদম মানে প্ৰিপেয়াৰ হৈ আছোঁ গোটেইখিনি বস্তু সামৰি কৰি লৈছোঁ আচলতে ড্ৰেছযোৰ গৈ পেলাই তাতে চেঞ্জ কৰিব লাগিব ঘৰৰ পৰা পিন্ধি যোৱা নহ'ব ঘৰৰ পৰা ইউনিফৰ্ম পিন্ধি যোৱাই হ'ব ফাংচনত কি কৰোঁ বা মই কি কৰিছোঁ বা মই কোনটো গানত নাচিলোঁ কেনেকৈ নাচিলোঁ বা কোনটো সংলাপ ক'লোঁ কৌতুক ক'লোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ভিডিঅ'টো আশা কৰিলোঁ প্ৰথমৰ পৰা শেষলৈ আপোনালোকে চাই যাব গোটেইখিনি ড্ৰেছ বেগৰ পৰা পেকিং কৰি লৈছোঁ এয়া দেখিব পাৰিছে ব্লেক কালাৰ মেখেলা ব্লেক কালাৰ ব্লাউজ আৰু ৰিহা পিন্ধিব লাগিব তাতে আজি জিকিও কোৱা কথা আছে যাৰ কাৰণে হোৱাইট কালাৰ ড্ৰেছ পৰা পেকিং কৰি লৈছোঁ আৰু এইফালে মেকআপৰ গোটেইখিনি বস্তু লৈ লোৱা হৈছে ৰিহা পৰা বায়ে ভাজ দি দিলে এতিয়া খালি সোমোৱাম এয়া পেকিং গোটেইখিনি হৈ গ'ল সব ৰেডি কৰি হৈ গ'ল এতিয়া ভাতটো খাই জল্দি শুই যাম আচলতে ৰাতিপুৱা সোনকালে উঠিব লাগিব আৰু স্কুল আছে ন আৰু ৰাতিপুৱা দেখুৱাম আপোনালোকৰ স্কুল যোৱা আগতো আৰু স্কুল গৈ কি কৰিলোঁ বা কি হ'ল এতিয়া কাৰণে ইমান বাই বাই স্কুললৈ ৰেডি হ'লোঁ মাথাটো আঁচুৰিব আছে তাৰপিছত আমি যাম এয়া ফাইনেলি মই ৰেডি হৈ গ'লোঁ স্কুললৈ যাবলৈ ওলাইছোঁ তাৰপিছত তাত গৈ কি হয় তোমালোকক মই দেখুৱাম ভিডিঅ'টো চাই যাবা স্কুল আহি পাই গ'লোঁ এয়া মোৰ চিষ্টাৰ আৰু বেক চাইডে মোৰ দোষ্ট ভনীয়েকক এয়া মানে কিবা কৰি দি আছে আৰু এয়া জিকিৰ কাৰণে ৰেডি হ'বলৈ গৈ আছোঁ মই আৰু মোৰ চিষ্টাৰ এয়া জিকি গাবলৈ আমি গোটেইখিনি ৰেডি হৈ গ'লোঁ এইবাৰ আমি সম্বৰ্ধনা জনাব ওলাইছোঁ আমাৰ বিদ্যালয়ৰ স্থায়ী সভাপতি নাছিৰুদ্দিন দেৱ তেখেত আমাৰ বিদ্যালয়ৰ শুভাকাংক্ষী তেখেত আমাৰ বিদ্যালয়ৰ বহুত দিনৰ পৰা এই বিদ্যালয়তে সভাপতি হিচাপে তেখেতে জড়িত হৈ আছে আৰু আমাৰ বিদ্যালয়ৰ সুদিয়াহত মৰমতৰ লগত সদায় জড়িত থাকে আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰি আমি তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ওলাইছোঁ সম্বৰ্ধনা জনাব দশম শ্ৰেণীৰ ছাত্ৰী চাহিন ৰচুল এয়া আমাৰ বিদ্যালয়ৰ সংগীত তাৰ পাছতে আমাৰ ছাৰে এটি সৰুকৈ ভাষণ দিলে তাৰ পাছতে আমাৰ বিদ্যালয়ৰ অষ্টমমান শ্ৰেণীত পঢ়া গৌৰী শংকৰ নাথে বহুত ধুনীয়া নৃত্য প্ৰদৰ্শন কৰিলে আমাৰ বিদ্যালয়ত পঢ়া কণমানিটোৱে নিজৰ পৰিচয় দি আছে তাৰ পাছতে কণমানি কেইজনীৰ সুন্দৰ নৃত্য প্ৰদৰ্শন এয়া মোৰ সহপাঠী গীত পৰিৱেশন কৰিছে পিছত আৰু এটি সুন্দৰ নৃত্য গীত পৰিৱেশন আমাৰ মৰমৰ অঞ্চু ৰাজৰ নৃত্য প্ৰদৰ্শন আমি ডান্সৰ কাৰণে ৰেডি হৈ আছোঁ চিষ্টাৰে মোক মাথা বান্ধি দি আছে আমি নাচিবলৈ সবে ৰেডি হৈ গ'লোঁ
এয়া আমাৰ নৃত্য প্ৰদৰ্শন। তাৰপাছতে মই আকৌ অকলে নৃত্য প্ৰদৰ্শন কৰিবলৈ গ'লোঁ। এয়া শেষতে আমাৰ মৰমৰ বাইদেউহঁতে নৃত্য প্ৰদৰ্শন কৰিলে। ফাংচন শেষ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। আশা কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানখিনিয়ে, বাই।